ধেমাজি জিলা সত্ৰ মহাসভাৰ যিখন সমিতি এখনে বহুদিন ধৰি মহাপুৰুষ শংকৰদেৱৰ আৰ্হিত গুৰু ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে কাম কৰি আছে। এই সমিতিখনে আজি নতুনকৈ গঠন কৰা এটা বছৰো সম্পূৰ্ণ হোৱা নাই, দায়িত্ব গ্ৰহণ কৰা মাত্ৰ 3 মাহ মানে হৈছে। তো ইয়াতে আমাৰ যিজন সভাপতি আছিল, এই সভাপতিজনে বনমালী গোস্বামী, তেখেত শ্ৰী বছৰগঞা সত্ৰৰ সত্ৰাধিকাৰ, তেখেতে সংগঠনটোৰ বিসম্বাদ কৰি অসম সত্ৰ মহাসভাৰ এটা বিৰোধী সংগঠন, বিসম্বাদী সংগঠন সদৌ অসম সত্ৰ মহাসভাৰ নামৰ সংগঠনটোত যোগদান কৰিছে ইতিমধ্যে, যাৰ কাৰণে আমাৰ ধেমাজি জিলা সত্ৰ মহাসভা সমিতিখনত এক অচলাৱস্থাৰ সৃষ্টি হৈছিল। আৰু সেই অচলাৱস্থা আঁতৰ কৰি আজি এক সুস্থিৰ পৰিৱেশত যাতে আমাৰ জিলা সমিতিখনে কাম কৰি যাব পাৰে, তাৰ কাৰণে এই চিচি বৰগাঁৱৰ শ্ৰী কাদবাপু সত্ৰত আজি এখন ধেমাজি জিলা সত্ৰ মহাসভাৰ সাধাৰণ সভা আহ্বান কৰা হৈছে। আৰু এই সভাত আমি কেইটামান প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। যে প্ৰথম কথা, যিজন সভাপতিয়ে আমাৰ ধেমাজি জিলা সত্ৰ মহাসভাৰ সভাপতিৰ পদটো লৈ এটা বিসম্বাদী সংগঠনৰ কাৰ্যকৰী সভাপতিৰ পদ ইতিমধ্যে গ্ৰহণ কৰিছে, সেই কথা ইতিমধ্যে পেপাৰে পত্ৰই প্ৰকাশ পাইছে। গতিকে সেইজন সভাপতি আজি আমি সদনে সৰ্বসন্মতিক্ৰমে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰি তেখেতক ধেমাজি জিলা সত্ৰ মহাসভাৰ পৰা বহিষ্কাৰ কৰা হৈছে। আজি জিলাখনত মুঠতে 25খন সত্ৰ আছিল যদিও ইয়াতে মাত্ৰ 3খন সত্ৰৰ বাহিৰে বাকী সকলোৰে প্ৰতিনিধি ইয়াতে উপস্থিত আছে। ইয়াতে আৰু এটা কথা হৈছে, আমি আৰু এজনক বহিষ্কাৰ কৰিব লগা হৈছে। ধেমাজি জিলা সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি, এইজন সভাপতিৰ আগৰ সভাপতি ধেমাজি শ্ৰী চেকেৰাতলী সত্ৰৰ সত্ৰাধিকাৰ যদুমণি গোস্বামী, তেখেতেও ইতিমধ্যে বিসম্বাদী সংগঠন সদৌ অসম সত্ৰ মহাসভাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছে। গতিকে তেখেতকো আজি আমি সৰ্বসন্মতিক্ৰমে ধেমাজি জিলা সত্ৰ মহাসভাৰ পৰা বহিষ্কাৰ কৰা হৈছে। মুঠতে আমাৰ চাৰিজন লোক আমাৰ তেওঁলোকৰ সভালৈ গৈছিল। তাৰ ভিতৰতে মাননীয় উমেশ মহন্তদেৱ, তেখেতে অজ্ঞতাৰ কাৰণে তালৈ গৈছিল বুলি ইতিমধ্যে তেখেতে স্বীকাৰ কৰিছে। গতিকে তেখেতক আমি সদনে পুনৰ সত্ৰ মহাসভাৰ ভিতৰত আমি সাঙুৰি লৈছো। আৰু এজন প্ৰলোভন দি বিভিন্ন চৰকাৰী ধন দিয়াৰ লোভ দেখুৱাই তেখেতক তালৈ নিমন্ত্ৰণ কৰি নিছিল। গতিকে তেখেতে আজি তেখেতৰ ভুল স্বীকাৰ কৰিছে। গতিকে তেখেতক আমি পুনৰ সমিতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰি লৈছো। আৰু এজন আমাৰ উপসভাপতি আছিল ভুৱন মহন্ত, অকাজানস্থিত শ্ৰী মৈৰামৰা সত্ৰৰ সত্ৰাধিকাৰ, তেখেতেও তালৈ গৈছিল। কিন্তু তেখেতে আজি তেখেতক নিমন্ত্ৰণ কৰাৰ পিছতো তেখেত আহি উপস্থিত নহল। তাৰ কাৰণে আজি সভাই এটা প্ৰস্তাৱ লৈছে যে তেখেতক এখন কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হওক, আৰু 15 দিনৰ ভিতৰত যদি তেখেতে উপযুক্ত কাৰণ দৰ্শাব নোৱাৰে তেতিয়াহ'লে তেখেতক বহিষ্কাৰ কৰা হ'ব, আৰু যদি উপযুক্ত কাৰণ দৰ্শাব পাৰে তেতিয়াহ'লে তেখেতক পুনৰ সত্ৰ মহাসভাৰ অন্তৰ্ভুক্ত কৰি লোৱা হ'ব। আৰু 3 নম্বৰ আৰু এটা কথা আছে যে আমাৰ ধেমাজি জিলাখনত অসম চৰকাৰৰ যি সত্ৰৰ অনুদান, এই অনুদান মুঠতে 5খন সত্ৰই পাইছিল, 15 লাখ টকা পাইছিল। এই 5খন সত্ৰৰ ভিতৰত কেইখনমান সত্ৰই সেই চৰকাৰী পুঁজিটো সম্পূৰ্ণ অপব্যৱহাৰ কৰি এটা মানে সত্ৰসমূহৰ এটা বদনাম আনিছে। গতিকে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি সেই যিকেইখন সত্ৰই সত্ৰৰ পুঁজিৰ দুৰ্ব্যৱহাৰ কৰি অপব্যৱহাৰ কৰিছে, উপযুক্ত ব্যৱহাৰ কৰা নাই, সেইকেইখন সত্ৰৰ বিৰুদ্ধে এক ন্যায়িক তদন্তৰ ব্যৱস্থা কৰাৰ বাবে আজি প্ৰস্তাৱ গ্ৰহণ কৰা। জিলা সত্ৰ মহাসভাৰ নতুন সমিতিখন গঠন হোৱা কেইমাহ মানে হৈছে, দায়িত্ব লোৱাটো মাত্ৰ 3 মাহ মানে হৈছে। গতিকে এই সময়ৰ ভিতৰতে আকৌ সমিতিখন নতুনকৈ গঠন কৰাটো এটা সমস্যা আছে। গতিকে কেন্দ্ৰীয় সমিতিয়ে এটা নিৰ্দেশ আমাক দিছে যে যিজন কাৰ্যকৰী সভাপতি আছিল ইতিমধ্যে, সেই কাৰ্যকৰী সভাপতিজনকে সভাপতি পদলৈ উন্নীত কৰি বাকী খালী হোৱা যিকেইটা পদ আছে সেই পদকেইটা সাধাৰণ সভাই পূৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি সমিতিখন পূৰ্ণাংগ কৰিবৰ কাৰণে আমাক নিৰ্দেশ দিছিল। সেই মৰ্মে আজি আমি আমাৰ সমিতিৰ পূৰ্বৰ কাৰ্যকৰী সভাপতি ডিম্বেশ্বৰ গোস্বামী মোৰ কাষতে আছে, তেখেতকে সভাপতি হিচাপে সভাপতি পদলৈ উন্নীত কৰি আমাৰ অসম সত্ৰ মহাসভাৰ উত্তৰ পূব মণ্ডলৰ সম্পাদক মিত্ৰদেৱ মহন্তক কাৰ্যকৰী সভাপতি আৰু কৰুণা গোস্বামীক উপসভাপতি হিচাপে আজি সভাই নিৰ্বাচন কৰি প্ৰস্তাৱ গ্ৰহণ কৰিছে। অসম সত্ৰ মহাসভাৰ বিসম্বাদ কৰি এটা স্বাৰ্থন্বেষী ক্ষমতালোভী গোটে সদৌ অসম
সত্ৰ মহাসভা নামে এটা নতুন সংগঠনৰ সৃষ্টি কৰি আমাৰ গুৰুজনাৰ আদৰ্শক জলাঞ্জলি দিয়া বুলি আমি ভাবোঁ। এই কাৰ্য অতিকৈ গৰিহণাযোগ্য। এনে কামৰ পৰা যিসকল গৈছে আৰু যাতে নেযায় তাৰ প্ৰতি মই আজি এই মিডিয়াৰ যোগেদি ৰাইজলৈ অনুৰোধ জনাম আৰু সকলোৱে যাতে একগোট হৈ গুৰুজনাৰ নীতি আদৰ্শ কৃষ্টি সংস্কৃতি এইখিনি আগুৱাই নিয়াত যাতে সহযোগিতা কৰে তাৰে কামনা কৰিছোঁ।